Welcome to my channel Education Point. A very good morning all of you. তো বহুত দিন ধৰি ভিডিঅ' আপলোড কৰা নাই, এটা প্ৰব্লেম আহি গৈছিল। তো যি কি নহওক আজি আমি আলোচনা কৰিম ফিলামংগ বুকৰ 4th চেপ্টাৰ দ্য ৰেড ট্ৰেপ। ওকে, এইটো চেপ্টাৰত বেসিক্যালি বৰ ইন্টাৰেষ্টেড হ'ব, কাৰণ ফ্লামিংগৰ যিবোৰ চেপ্টাৰ আমি পঢ়ি আছোঁ দিনে দিনে বৰ ইন্টাৰেষ্টিং হৈ আছে, বৰ ধুনীয়া লাগি আছে। আশা কৰিছোঁ সকলোৰে ভাল লাগি আছে। তো কাৰোবাৰ যদি কিবা প্ৰব্লেম হয় ইংলিছত জাষ্ট কমেণ্ট কৰিলেই হ'ল। তো আশা কৰিছোঁ ইংলিছ গ্ৰামাৰক লৈও ভিডিঅ' বনাবলৈ আৰম্ভ কৰিম। তো গ্ৰামাৰতো প্ৰয়োজন, টেক্সট বুকতো বেছি মাৰ্ক নাই। এক্সামৰ কাৰণে মাৰ্ক কেৰি কৰিবলৈ হ'লে গ্ৰামাৰ পেজেছ এইবোৰ জানিবই লাগিব। তো আশা কৰিছোঁ নেক্সটৰ পৰা গ্ৰামাৰৰ বিষয়েও আলোচনা কৰিবলৈ আৰম্ভ কৰিম, যিমানখিনি মই জানো আৰু কি। তো আপোনালোকেও যদি ভাল জানে আলোচনা কৰক। তো যি কি নহওক আমি ষ্টাৰ্ট কৰোঁ। দ্য ৰেড ট্ৰেপ, সেলমা লিগারলোভ অর্থাৎ দ্য ৰেড ট্ৰেপ ষ্টৰিটো লিখিছে। তো এই ষ্টৰিৰ জৰিয়তে অথৰ টু মেইন বস্তু কনভেন্ট কৰিব বিচাৰিছে। দ্যাট ইজ দ্য থিমছ অফ দ্য ষ্টৰি। ষ্টৰিটোৰ থিমছবোৰ কি কি আমি জানি লওঁ। যে থিমছ নাম্বাৰ 1 হৈছে যে ইজেণ্টিয়েল গুডনেছ প্ৰেজেণ্ট ইন এভৰিৱান। এইটো প্ৰথম থিমছ। নেক্সট থিমছটো হৈছে যে কাইণ্ডনেছ এণ্ড কম্পেৰিজন কেন চেঞ্জ এনিৱান। কাইণ্ডনেছ এণ্ড কম্পেৰিজন কেন চেঞ্জ এনিৱান, তাৰমানে এইটো ষ্টৰিত বেছিক এইটো কথাই আলোচনা কৰা হৈছে জাষ্ট যে এজন ভাল মানুহৰ স্বভাৱত আহি এজন বেয়া মানুহো ভাল হোৱাৰ চান্স থাকে। অৰ্থাৎ নিজৰ মনৰ যিখিনি বেয়া কল্পনা, বেয়া চিন্তাধাৰা যে পৃথিৱীখন হয়তো এনেকুৱা, কিন্তু আচলতে পৃথিৱীখন তেনেকুৱা নহয়, কিবা বেলেগ প্ৰকাৰৰ হয়। তো সেইটো কথাই যে পৃথিৱীখন যে কেনেকুৱা, যে পৃথিৱীত অকল বেয়া মানুহে বাস নকৰে, এই পৃথিৱীখনত ভাল মানুহৰো অৱস্থান আছে আৰু বেয়া মানুহৰো অৱস্থান আছে। সেইটো কথা বুজাবলৈ সালমান লেগলফে এইটো ষ্টৰি ড্ৰাইভ কৰিছে। তো এইটো ষ্টৰি বৰ ধুনীয়া লাগিছে মোক পঢ়ি, আপোনালোকেও বৰ ধুনীয়া ফিল কৰিব। তো লেটছ নাও আমি ষ্টৰিটো আৰম্ভ কৰোঁ। 2 নম্বৰ থিমছটোৰ অৰ্থ এই যে যিকোনো এজনৰ প্ৰতি ভাল বিহেভিয়াৰ অৰ্থাৎ ব্যৱহাৰ কৰিলে আমি সেই ব্যক্তিক চেঞ্জ কৰিব পাৰোঁ। যে কোনো এজন ব্যক্তিৰ যদি বেড মাইণ্ডেড থাকে, তাৰ প্ৰতি যদি আমি এটা ভাল ব্যৱহাৰ বা ভাল আচৰণ দেখুৱাওঁ, তাক আমি কি কৰিব পাৰোঁ, চেঞ্জ কৰিব পাৰোঁ, তাক আমি আমাৰ ভাল পৰিৱেশত কৰিব পাৰোঁ। তো ৰেড ট্ৰেপৰ অৰ্থ হৈছে ইন্দুৰ অৰ্থাৎ নিগনি ধৰা যন্ত্ৰ বা সঁজুলি, যিটো আপোনাৰ ঘৰত ব্যৱহাৰ কৰা হয় নিগনি ধৰিবৰ কাৰণে। ৰেড ট্ৰেপটো কি হৈছে যে এটা ইন্দুৰ মৰা যন্ত্ৰ, যিটো সকলোৰে ঘৰত যদি ইন্দুৰ মাৰিব লগা হয় তেনেহ'লে ইন্দুৰ মাৰিবৰ কাৰণে ৰেড ট্ৰেপ আমি ইউজ কৰোঁ। নাজানো আমি ৰেড ট্ৰেপক বাংলা ভাষাত বা কি কয় মই নাজানো। তো ইন্দুৰ মৰা সঁজুলি আৰু কি, আপোনালোকে হয়তো নিশ্চয় গম পাইছে পিকচাৰত চাই। তো ষ্টৰি ৰিভাইভ কৰে এৰাউণ্ড ৰেড ট্ৰেপ সেলাৰে, যিয়ে টকা উপাৰ্জন কৰে ভিগিং কৰি এণ্ড সেই পইচা বা টকাৰে তেওঁৰ ৰেড ট্ৰেপ বনাই বিক্ৰী কৰে। কিন্তু আচলতে এই সকলোবোৰে তাৰ হৈ নুঠিছিল। অৰ্থাৎ পৰিয়ালটো পোহপাল দিবলৈ হ'লে অকল এইবোৰ কাম কৰিয়ে তাৰ পৰিয়ালটো চলা নাছিল, মানে তাৰ কম পৰিছিল। অৰ্থাৎ পইচা যিমানখিনি উপাৰ্জন কৰিছিল
সেইখিনি তাৰ কম পৰিছিল আৰু কিবা হ'লে তেওঁৰ পৰিয়ালটো পোহপাল দিবলৈ তাৰ সুবিধা হ'ব। সেইবাবে তেওঁ কোনো কোনো ঠাইত চুৰিও কৰে। এটা ইণ্টাৰেষ্টিং কথা যে ৰেট্ৰাপ হয় ঠিকেই, কিন্তু তেওঁৰ পৰিয়ালটো পোহপাল দিবলৈ হ'লে অকল ৰেট্ৰাপৰ জৰিয়তে তেওঁৰ পৰিয়ালটো ভালদৰে পোহপাল দিব নোৱাৰে। সেইবাবে তেওঁ সৰু সুৰা চুৰি চাপৰিও কৰে। তো নেক্সট কৈছে যে তো এবাৰ যেনেকৈ বনোৱা ৰেট্ৰাপৰ বিষয়ে ভাবি আছিল, তো তাক এই কথা ৰিয়েলাইজ হয় যে এই ধুনীয়া অৰ্থাৎ এই পৃথিৱীখন এটা ৰেট্ৰাপ হয়। এই পৃথিৱীখনে বোলে এটা ৰেট্ৰাপ। যেতিয়া তেওঁ এটা ৰেট্ৰাপ বনাই আছিল আৰু নিজে নিজে চিন্তা কৰি আছিল যে এই পৃথিৱীখনে আচলতে এটা ৰেট্ৰাপ, এণ্ড এই বিট অফাৰ কৰে ইন দ্য ফৰ্ম অফ ৰিচেছ, যেনেকৈ ফুড, শ্বেল্টাৰ, ক্লথিং। ঠিক একেদৰে যেতিয়া ৰেট্ৰাপ অফাৰ কৰে মাউচক বিট কৰি মাউচক বিট ইন দ্য ফৰ্ম অফ চিট, এণ্ড সকলোৱে তাত বন্দী হৈ যায়। অৰ্থাৎ এইটো কথাৰ জৰিয়তে এইটোৱে বুজাব বিচাৰিছে যে ৰেট্ৰাপক ধৰিবৰ কাৰণে ৰেট্ৰাপৰ ভিতৰত কি বস্তু এটা ভিতৰত কিবা খাদ্য বস্তু দিয়ে, নিগনি বা ইন্দুৰীয়ে সেই খাদ্য বস্তুৰ লগত সেই ৰেট্ৰাপৰ ভিতৰত সোমাই যায়। সেই খাদ্য বস্তুৰ লগত ৰেট্ৰাপৰ ভিতৰত সোমাই যায় আৰু ভিতৰৰ পৰা ওলাই আহিব নোৱাৰে, বন্দী হৈ যায় সেই ৰেট্ৰাপৰ ভিতৰত। আমাৰ পৃথিৱীৰ মানুহবোৰেও এনেকুৱা হৈ গৈছে, পৃথিৱীৰ সকলোবোৰ মানুহবোৰেও বোলে এনেকুৱা হৈ গৈছে যে সেই বস্তুটো খোৱাৰ কাৰণে কি কৰে, মানুহেও আগবাঢ়ি যায় আৰু নিগনিৰ নিচিনাকৈ সকলো মানুহেও ৰেট্ৰাপত বন্দী হৈ যায়। আশা কৰিছোঁ সকলোৱে বুজিব পাৰিছে কথাটো। যে এটা গধূলি যেতিয়া তেওঁ ইফাল সিফাল ফুৰি আছিল, যেতিয়া তেওঁ এটা গধূলি যেতিয়া তেওঁ ইফাল সিফাল ঘূৰি ফুৰি আছিল, তেওঁ এটা কটেজৰ সন্মুখত যায় এণ্ড নক কৰে, এণ্ড হি আস্কছ ফৰ এ শ্বেল্টাৰ ফৰ এ নাইট। তো যিয়ে ৱাৰ্ণাৰ দৰ্জা খুলি তাক দেখে, তেতিয়া তেওঁ বহুতো বেছি আনন্দিত হৈ পৰে। ৱাৰ্ণাৰজনে বহুতো বেছি আনন্দিত হৈ পৰে সেই ৰেট্ৰাপজনক দেখি, কাৰণ তেওঁ অকলে তাত থাকে। সেই ৱাৰ্ণাৰজনে সেই কটেজত অকলে থাকিছিল, এণ্ড আজি তাৰ ঘৰত কোনো গেষ্ট আহে, আৰু হঠাৎ কৰি আজি তেওঁৰ ঘৰত কোনো এজন গেষ্ট আহে। তো তেওঁ বহুতো ভাল অনুভৱ কৰে, তাক খাদ্য বনাই দিয়ে, তাৰ লগত কেটছাৰ গেম খেলে, এণ্ড তাৰ লগত স্মকিংও শ্বেয়াৰ কৰে। তেওঁ তাৰ লগত ইমান বেছি কমফৰ্টেবল হৈ পৰে যে তাক এইটোও কৈ দিয়ে যে তেওঁ ৰিচেণ্টলি এটা কাউ অৰ্থাৎ গৰু ৰাখে আৰু সেই গৰুৰ মিল্ক দিয়ে, এণ্ড সেই মিল্কেৰে তেওঁ কি কৰে, ক্ৰীম বনাই চেল কৰে, এণ্ড যাৰ দ্বাৰা তেওঁ এতিয়া বহুতো টকা উপাৰ্জন কৰিছে। তেওঁ টকা লৈ আহে, অৰ্থাৎ তেওঁ কিমানখিনি টকা উপাৰ্জন কৰিছে সেই টকাখিনি লৈ আহে। উইণ্ড' পিঞ্চৰ ছাইডত যিটো পাঞ্চ আছে, যিটো তেওঁ উঠাই লৈ আহে, দেখুৱাই ৰেট্ৰাপ চেলাৰক যে এইটোত দেখা মোৰ 30 ক্ৰ'নছ হয়, যিটো আমি এতিয়ালৈকে উপাৰ্জন কৰি জমা কৰি ৰাখিছোঁ, এণ্ড তাক দেখুওৱাৰ পিছত আকৌ সেই ঠাইত থৈ দিয়ে। ৰেট্ৰাপ চেলাৰ এইটো ভাবি চিন্তিত হৈ যায় যে তেওঁ এই সকলোবোৰ কথা মোক কিয় কৈ আছে, ইমান ধুনীয়াকৈ তেওঁ মোক কিয় ট্ৰিট কৰি আছে, কাৰণ ইউজুৱেলি কোনেও তাক এনেকুৱা ট্ৰিট নকৰে। 2 ৰাতি
টোপনি আহে আৰু নেক্সট ডে দুয়ো নিজ নিজ কামত ব্যস্ত হৈ যায়। কিছু সময় পিছত ৰেট্ৰাপ চেলাৰ আকৌ সেই ঘৰৰ সন্মুখত আহে আৰু উইণ্ড'খন খুলি স্মাছ কৰি তাৰ পৰা তাৰ সেই অনাৰজনৰ 30 ক্ৰ'নছ চুৰি কৰি উভতি আহে। এণ্ড তেওঁ পাব্লিক হাইৱেৰ ঠাইত অৰ্থাৎ পাব্লিক হাইৱেৰে নাযায়, ফৰেষ্টৰ ৰাস্তাৰে যায় যাতে তেওঁ ধৰা নপৰে। প্ৰথমতে তেওঁ বহুতো বেছি আনন্দিত হৈছিল যে মই ইমান ডাঙৰ এটা চুৰি কৰিছোঁ এণ্ড মোক এতিয়া কিছুদিন একো কাম কৰিব নালাগে। বাট লাহে লাহে তেওঁ যেতিয়া ফৰেষ্টৰ পৰা বাহিৰত ওলাব বিচাৰে তেতিয়া তেওঁ ৰিয়েলাইজ কৰে যে তেওঁ ফাঁচি গৈছে। এণ্ড তাক নিজেই এইটো ৰিয়েলাইজ হয় যে কিছু সময় আগত যে তেওঁ কৈছিল যে গোটেই পৃথিৱীখনেই ৰেট্ৰাপ হয় আৰু আজি মই নিজেই ৰেট্ৰাপত ফাঁচি গৈছোঁ এই 30 ক্ৰ'নছৰ বাবে। এতিয়া তেওঁ সকলো হোপছ আশা হেৰুৱাই পেলাই বহুতো বেছি ঠাণ্ডাৰ বতৰ হয় আৰু তাক শ্বেল্টাৰৰ প্ৰয়োজন হয় ৰাতিৰ বাবে তেওঁ কি কৰে শ্বেল্টাৰৰ প্ৰয়োজন হয়। কিছু দূৰৰ পৰা জোৰে জোৰে তেওঁ থাম্পিঙৰ শব্দ শুনা পায়। তো থাম্পিং অৰ্থ হৈছে যে জোৰে জোৰে লোহ কোবোৱা, অৰ্থাৎ জোৰে জোৰে লোহ যেতিয়া কোবোৱা হয় কিবা বস্তু গঢ়িবৰ কাৰণে সেইটোক কোৱা হয় থাম্বিল। অ'কে, থাম্পিং। যেতিয়া তেওঁ দেখে তালৈ যে তাত এটা আইৰণ মিল আছে, অৰ্থাৎ লোৰ ফেক্টৰী আছে, তেওঁ ভিতৰলৈ সোমাই যায় আৰু জুইৰ ওচৰত গৈ শুই পৰে বা টোপনি আহে, একে কথা। তো কিছু সময় পিছত সেই মিলৰ ৱাৰ্ণাৰ তালৈ আহে আৰু তাক দেখি তাৰ ওচৰলৈ যায়। তো দেখি তাৰ ওচৰলৈ যায় যেতিয়াই তেওঁ ৰেট্ৰাপৰ হেটিক আহে তাক এনেকুৱা লাগে এইটো তাৰ পুৰণিকলীয়া কোনোবা, তাৰ নাম হৈছে নিলছ ওল্ফ। তেওঁ যিটো ৰেজিমেণ্টত অফিচাৰ আছিল সেই ৰেজিমেণ্টত আইৰণ মেনো আছিল। এণ্ড তাৰ ঘৰলৈ ইনভাইট কৰে এণ্ড আৰু কয় মই আৰু মোৰ ডটাৰ এইটো ভাবিয়ে আছিলোঁ যে খ্ৰীষ্টমাছৰ সময়ত আমাৰ লগত কোনো গেষ্ট থাকিলে কিমান ভাল লাগিলেহেঁতেন। এতিয়া তুমি যদি আহি গৈছা তো ব'লা মই তোমাক মোৰ লগত লৈ যাওঁ। ৰেট্ৰাপ চেলাৰ তাক সঁচা কথাটো নকয় যে মই আপোনাৰ সেই নিলছ ওল্ফ নহয়, মই ৰেট্ৰাপ। তো ৰেট্ৰাপ চেলাৰ তাক সঁচা কথাটো নকয় কাৰণ তাৰ এনেকুৱা লাগে যে যদি তেওঁ এইটো ভাবি আছে যে মই তাৰ পুৰণি বন্ধু হয়, হয়তো বা যদি এওঁ মোক কিছু টকাৰে বা কিছু প্ৰকাৰে হেল্প কৰে, বাট তেওঁ তাৰ লগত যাবলৈ মানা কৰি দিয়ে কাৰণ তাক ভয় লাগি আছে যে তেওঁ ধৰা পৰি যাব। আইৰণ মাষ্টাৰ কিছু সময় পিছত তাৰ পৰা গুচি যায় এণ্ড তাৰ ছোৱালী অৰ্থাৎ জীয়েক এল্ডাবিন মেনছনক তালৈ পঠাই দিয়ে, যিয়ে কিবা নহয় কিবা প্ৰকাৰে তাক কনভেন্স কৰি নিজৰ লগত লৈ যাব। তাই বুজি যায় তাৰ চেহেৰাটো আৰু তাৰ গেষ্টেছক দেখি, অৰ্থাৎ যে কি কয় এল্ডাবিন মেনছনে বুজি যায়
ৰেড্ৰাপৰ চেহেৰাটো দেখি যেন হয়তোবা তেওঁ কিবা চুৰি কৰি আহিছে নহয় জেলৰ পৰা পলাই আহিছে ওকে যে এও হয়তো জেলৰ পৰা পলাই আহিছে নাইবা কোনো ঠাইৰ পৰা কিবা নহয় কিবা চুৰি কৰি লৈ আহিছে বাট তথাপিও তাই তাক ঘৰলৈ লৈ যায় তাই তাক কিছু খাবলৈ দিয়ে যেতিয়া তেওঁ পৰিষ্কাৰ হৈ ভালদৰে ডাইনিং টেবুলত আকৌ আহে খাবলৈ তো আইৰণ মাষ্টাৰ গম পাই যায় যে তেওঁ সেই ব্যক্তি নহয় যিটো মই তাক ভাবিছিলোঁ আৰু তেওঁ কয় তুমি মোক ফাঁকি দিছা সেইবাবে মই শ্বেৰিফক কম ৰেড্ৰাপ সেলাৰ এইটো ভাবি বহুতো খং কৰে এণ্ড কয় যে মই মোৰ ইচ্ছা অনুযায়ী ইয়াত অহা নাই তুমি মোক নিজৰ পৰাই মোক ইয়াত লৈ আহিছা তো এল্ডাবিন মেনচন্স তাইৰ ফাদাৰক কয় যে দেখা একো কথা নহয় খ্ৰীষ্টমাছৰ সময় হয় আমি কাৰোবাক সহায় কৰিব লাগে কিমান সময়ৰ পৰা নাজানো তেওঁ ভালকৈ শুব পৰা নাই ইফাল সিফাল ঘূৰি আছিল তো তেওঁ যেতিয়া ইচ্ছা ঘূৰি যাব পাৰে বা উভতি আহিব পাৰে আমি তাৰ লগত বেয়া আচৰণ কৰিব নালাগে তো ৰেড্ৰাপ সেলাৰ এই সকলো ব্যৱহাৰ দেখি এল্ডাবিন মেনচন্সৰ এণ্ড তাৰ ফাদাৰৰ এণ্ড ছাৰপ্ৰাইজো হৈ যায় যে তাইৰ ফাদাৰৰ নেচাৰ কিমান ডিফাৰেণ্ট এণ্ড এল্ডাৰ নেচাৰেল কিমান বেছি ডিফাৰেণ্ট হয় কাৰণ তাই সত্যটো জনাৰ পিছতো ইমান ধুনীয়াকৈ ট্ৰিট কৰি আছে she treat some like a captain next day Elda and তাইৰ father চাৰ্জত যায় and তাত গৈ তেওঁলোক বুজি যায় যে কোনো ৰেড্ৰাপ সেলাৰে 30 ক্ৰনছ চুৰি কৰি এটা ওল্ড মেন বা ক্ৰপ্টাৰৰ পৰা তেওঁলোকৰ ঘৰত স্থান লৈছিল তেতিয়া তেওঁলোকে কি কৰে যে তেওঁলোক দৌৰি দৌৰি ঘৰত আহে কাৰণ তেওঁলোকক এইটো কথা জানি যায় যে এইটো সেই ব্যক্তি যিয়ে আমাৰ ঘৰত ৰখি আছে যেতিয়াই সিহঁত তাত যায় এণ্ড ছাৰ্ভেণ্টক সোধে যে তুমি কি কোনো ৰেড্ৰাপ সেলাৰক ইয়াৰে যাব দেখিছা তো ছাৰ্ভেণ্ট কয় হয় তেওঁ গৈছেতো বাট তেওঁ তাৰ লগত একো লৈ যোৱা নাই ইনফেক্ট তেওঁ এটা পেকেট এৰি অৰ্থাৎ থৈ গৈছে এল্ডা গৈ সেই পেকেট দেখে এণ্ড তাৰ ভিতৰত এটা ৰেড্ৰাপ থাকে আৰু ৰেড্ৰাপৰ ভিতৰত 30 ক্ৰনছ থাকে ছাইডত এটা সৰু নোটো আছে যিটো এল্ডাৰ কাৰণে এল্ডা নোটটো পঢ়ে আৰু তাত এইটো লিখা আছে যে ৰেড্ৰাপ সেলাৰে বহুতো বেছি ৱাৰ্ণ্টছ ফিল কৰি আছিল যেনেকৈ এল্ডাবিন মেনচনে তাক ট্ৰিট কৰিছে তাক এটা পেডলাৰৰ পৰা এটা কেপ্টেইনৰ লেভেলত তাই ৰেষ্ট কৰিছে সেইবাবে এই খ্ৰীষ্টমাছ তেওঁ তাক লজ্জিত কৰিব নিবিচাৰে যে তুমি এটা চোৰক নিজৰ ঘৰত ঠাই দিছিলা এণ্ড সেইবাবে এই পইচাখিনি মই ঘূৰাই দি আছোঁ যাতে তুমি সেই ক্ৰপ্টাৰক দি দিয়া তুমি মোক মোৰ ভিতৰৰ ভালখিনি জাগি উঠাৰ কাৰণে অৰ্থাৎ বাধ্য কৰিছা সেইকাৰণেই এতিয়া মই ডিচাইড কৰিলোঁ যে এইটো ৰাস্তা চুৰি কৰা যিটো মই বাদ দি দিম এৰি দিম এণ্ড ষ্টৰি ইয়াতে শেষ হৈ যায় তো এইটো ষ্টৰি বৰ ইণ্টাৰেষ্টিং হ'ল আশা কৰিছোঁ সকলোৱে অলপ নহ'লেও অলপ কিবা বুজিবলৈ চেষ্টা কৰিছে তো লাষ্ট হেভ এ
look at the character sketch first. The character sketch of rat trap seller. অর্থাৎ এতিয়া আমি এইটো চেপ্টাৰৰ কোন কোন ব্যক্তিৰ কেনেকুৱা ধৰণৰ কেৰেক্টাৰ আছিল, কেনেকুৱা ধৰণৰ ৰুল কৰিছিল এইটো চেপ্টাৰত, সেই কেৰেক্টাৰবোৰ চাম। তো লেটছ হেভ এ লুক এট দ্য চেপ্টাৰ স্কেটছ ফাৰ্ষ্ট। অ'কে, যে প্ৰথমটো স্কেটছ হৈছে যে ৰেট ট্ৰেপ সেলাৰ পৰ কি কৈছে বেগাবন্ট, অৰ্থাৎ যে তেওঁ বহুতো গৰীব দুখীয়া আছিল, ইফাল সিফাল বিচাৰি ফুৰিছিল, অৰ্থাৎ বিগাৰ। অ'কে, হি লিভড এলোন, তেওঁ অকলশৰীয়াকৈ বাস কৰিছিল। ৰেট ট্ৰেপ সেলাৰে অকলশৰীয়াকৈ বাস কৰিছিল, তাক কোনেও হেল্প কৰা নাছিল, সকলোৱে তাক ঘৃণা কৰিছিল, সকলোৱে তাক ভালদৰে ট্ৰিট কৰা নাছিল। তো বিগড এণ্ড resorted to petty bribery. Okay, তাৰ যিটো ইনমেন অৰ্থাৎ কম হৈছিল, অৰ্থাৎ যে তাৰ যিখিনি ইনকাম আছিল সেইখিনি তাৰ কম হৈছিল, সেইখিনিৰে তাৰ হৈ নুঠিছিল বাবে সৰু সৰু চুৰিও কৰিছিল। That's it. And he is never treated kindly by the world. অৰ্থাৎ যে কোনেও তাৰ লগত ভাল ব্যৱহাৰ কৰা নাছিল আৰু ভাবিছিল এই ৱৰ্ল্ডখনেই এটা ৰেট ট্ৰেপ হয়, এইটো তাক ভাল লাগিছিল। এণ্ড সেই লোকসকলৰ কথা ভাবি যে আৰু বেছি ভাল পাইছিল যিসকলে এই ৰেট ট্ৰেপত বন্দী হৈ গৈছে বা বন্দী হ'ব। কোনেও ৰেট ট্ৰেপৰ লগত কি কৰা নাছিল, ভাল ট্ৰিট কৰা নাছিল, আৰু এইটো তাৰ ভাল লাগিছিল, বেয়া লগা নাছিল। বাট এইটো কথা শুনি আৰু ভাল লাগিছিল যে যিসকল ব্যক্তিয়ে এই ৰেট ট্ৰেপত পৰিছে আৰু যিসকলে পৰিব লগা হৈ আছে বা পৰিব। তো এইটো কেৰেক্টাৰিজ গ'ল ৰেট ট্ৰেপৰ বিষয়ে। তো নেক্সট দেখা যাক কেৰেক্টাৰ স্কেটছ অফ দ্য অল্ড মেন, অৰ্থাৎ কৰপ্টাৰজনৰ সেই কাউৰ পৰা মিল্ক ওলাই যে কি কৰে ক্ৰীম বিক্ৰী কৰিছিল, 30 ক্ৰ'নছ জমা কৰিছিল, সেই ব্যক্তিৰ কেৰেক্টাৰিজ আমি চাম। লিভছ এলোন, সেই ব্যক্তিও এলোন অকলশৰীয়াকৈ বাস কৰিছিল, তেওঁ অকলে থাকিছিল আৰু সেইবাবেই তেওঁ বহুতো বেছি আনন্দিত আছিল যে ঘৰত কোনো গেষ্ট আহিছে যিয়ে তাক কোম্পানী দিব। তেওঁ ইমান বেছি হেপ্পী আছিল যে তেওঁ তাৰ কনফিডেন্সি বিষয়েও কৈ দিছিল সেই ৰেট ট্ৰেপক। that is his 30 ক্ৰ'নছ। অকল এইটো নহয়, তাৰ যে 30 ক্ৰ'নছ আছিল সেইটো কথাও কৈ দিছিল, আৰু ক'ৰ পৰা লৈ আহিছিল, কেনেকৈ এভৰিথিং ডিটেইলছ শ্বেয়াৰ কৰিছিল সেই ৰেট ট্ৰেপৰ লগত। তো হেপ্পী টু হেভ এ গেষ্ট নেক্সট ইজ, অৰ্থাৎ গেষ্টক দেখি হেপ্পী হৈছিল। নেক্সট 3 নম্বৰটো হৈছে যে worked at Rameswar ironworks. old man কয় যে তেওঁ প্ৰথমে ৰামেশ্বৰ আইৰণ ৱৰ্কত কাম কৰিছিল, বাট তেওঁ এতিয়া ইমান বেছি কষ্ট কৰিব নোৱাৰে, সেইবাবে তেওঁ গৰু পুহি তাৰ মিল্কেৰে ক্ৰীম বিক্ৰী কৰি কি কৰে উপাৰ্জন কৰে। তো চেপ্টাৰটো অলপ দীঘল হৈ গ'ল, একচুৱেলি চেপ্টাৰটো দীঘল হোৱাৰে কথা। তো নেক্সট ইজ কেৰেক্টাৰ স্কেটছ অফ আইৰণ মাষ্টাৰ। তো ওৱানাৰ অফ ৰামেশ্বৰ আইৰণ work
হাৰ্ড ৱাৰ্কিং, আইৰণ মেনজনে হাৰ্ড ৱাৰ্কিং হয়, ইম্পালছিভ যে ৰেট্ৰাপ চেলাৰক নিচিনিয়ে ইনভাইট কৰিছিল এইটো ভাবি যে তেওঁ মোৰ অল্ড ফ্ৰেণ্ড হয়। লাষ্ট ইজ দ্য কেৰেক্টাৰ স্কেটছ অফ এডলাবিন মেনচন। তো not beautiful but modest, okay, kind and compassionate, sense of judgment। তো লাষ্টত আহি সকলোৰে বৰিং লাগি গ'ল চেপ্টাৰটো ন, তো যিকোনো হওক বৰিং লগাৰ কথা নহয়, ইণ্টাৰেষ্টিং হয়। তো দ্যাটছ অল ফৰ দ্য কেৰেক্টাৰ স্কেটছ। এটা ইম্পৰ্টেণ্ট যিটো আৰু ওলাই আহে থিমছ আৰু ওলাই আহে যে এই ষ্টৰিত দ্যাট ইজ দ্য লোনলিনেছ, যিটো আমি প্ৰথমে দেখোঁ ৰেট্ৰাপ চেলাৰৰ ভিতৰত, যিয়ে অকলে থাকিছিল। তাক পৃথিৱীৰ কাৰণে এইবাবেই ভুল ধাৰণা আছিল, যিটো তাক সঁচা লাগিছিল যে কোনেও তাৰ লগত ভাল ব্যৱহাৰ নকৰিছিল। ছেকেণ্ড থিমছটো হৈছে দ্য থিম ড্ৰাইভৰ দ্য ক্ৰফটাৰ ফৰ দ্য অল্ড মেন, বিকজ তেওঁ অকলে থাকিছিল আৰু এইটো বৰ ভাল লাগিছিল। ফাইনেলি তাৰ ঘৰত কোনো গেষ্ট আহে, তাক ভাল লাগে আৰু কোম্পানী কৰে, অকল তাক থাকিবলৈ ঘৰ দিয়া এইটো কথা নাছিল, শ্বেল্টাৰো দিছিল, কাৰ্ডছৰ গেমো খেলিছিল আৰু তাৰ গোপন কথাও কৈছিল। এণ্ড থাৰ্ড ইজ Adlavin mentions and her father, that is the Iron Master, কাৰণ এই সকলোকো এনেকুৱা লাগি আছিল খ্ৰীষ্টমাছৰ সময় হয় আৰু ভাল লাগিলেহেঁতেন কোনোবাই আমাৰ লগত চেলিব্ৰেট কৰিবৰ কাৰণে থাকিলে। অৰ্থাৎ কোনোজনে যদি সেই খ্ৰীষ্টমাছত তেওঁলোকক চেলিব্ৰেট কৰিবৰ কাৰণে কোনো ব্যক্তিও থাকে, তেওঁলোকক আৰু ভাল লাগিলেহেঁতেন, সেইটো কথা কৈছে। যে এওঁ সকলোৰ কথাৰেও এইটো বুজা যায় যে এওঁলোকো লোনলি আছিল। তো এইটো ষ্টৰি চাই সকলোৰে কিবা নহয় কিবা ধাৰণা আহিছে যে পৃথিৱীখনক আমি যেনেকুৱা ভাবোঁ হয়তো পৃথিৱীখন সেনেকুৱা নহয়, কিবা বেলেগ। আমি এই পৃথিৱীখনক বুজিব লাগিব, এই পৃথিৱীখনক জানিব লাগিব। দ্যাটছ অল। থেংক ইউ।